শান্তিপুৰ নৱযুৱক পুথিভঁৰালৰ সৌজন্যত দেওবাৰে 23তম সাংস্কৃতিক সন্ধিয়া আয়োজিত হয়। পলাশবাৰী সমষ্টিৰ বাগান শান্তিপুৰ নামঘৰ প্ৰাংগণত দেওবাৰে দিনজোৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে শান্তিপুৰ নৱযুৱক সংঘৰ সৌজন্যত সাংস্কৃতিক সন্ধিয়া আয়োজিত হয়। সাংস্কৃতিক মঞ্চ মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱে আৰু বন্তি প্ৰজ্বলন কৰে শান্তিপুৰ ৰাইজ গড়ৰহৰ পূজাৰী মণিৰাম দাসদেৱে। সাংস্কৃতিক সন্ধিৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱ। লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ৩৬ নং চান্দুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নিপেন ৰাভা আৰু ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্য। ইয়াৰ লগতে নিশা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে অসমৰ জনপ্ৰিয় নিমন্ত্ৰিত শিল্পী বিপিন চাওডাঙৰ গীতৰ শৰাই। এইবিলাক উপভোগ কৰিবৰ কাৰণে আহে। কোনো মানুহে কেতিয়াও কোনোবা নিশ্চয়কৈ প্ৰত্যেক বছৰতে এই বছৰ আমাৰ শান্তিপুৰ নৱযুৱক পুথিভঁৰালৰ জৰিয়তে আমাৰ ইয়াতে বিহুৰ লগত সংগতি ৰাখি বহাগী বিদায় আয়োজন কৰা হৈছে আৰু প্ৰত্যেক বছৰতে এই বছৰ মই স্থানীয় বিধায়ক হিচাপে থাকি যথেষ্ট উৎসাহিত হৈছোঁ। কিন্তু আমাৰ ৰাইজৰ জৰিয়তে মই অৱগত যে আমাৰ এই অঞ্চলত যথেষ্ট সমস্যা আছে। মাটি বাৰীৰ পৰা আদি কৰি খোৱা পানীৰ আছে। অলপতে এইবিলাকত আমি সকলোৱে মিলি আমাৰ কামটো আৰু লগতে ৰাইজ মিলি পেলাই যিবিলাক সমস্যা আছে সমস্যাবিলাক কৰাৰ চেষ্টা আমাৰ শান্তিপুৰ নৱযুৱক পুথিভঁৰালৰ সৌজন্যত আজি 23তম সাংস্কৃতিক সন্ধিয়াখনি অনুষ্ঠিত কৰা হৈছে। এই সাংস্কৃতিক সন্ধিয়াখনিত আমাৰ ৰাতিপুৱাৰ পৰা পুৱতি নিশালৈকে আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে খেল ধেমালি আজি ৰাতিপুৱাৰ পৰা আমাৰ পোনপ্ৰথমে আছিল 23তম সাংস্কৃতিক সন্ধিয়াৰ প্ৰথম বিহুৰ পতাকা উত্তোলন। তাৰ ২ নম্বৰ কাৰ্যসূচী আছিল আমাৰ খেল ধেমালিৰ পতাকা উত্তোলন। খেল ধেমালিৰ পতাকা উত্তোলন কৰিছে আমাৰ সংঘৰ সম্পাদক শ্ৰী বিজয় বৰা আৰু বিহুৰ পতাকা উত্তোলন কৰিছোঁ মই নিজেই শ্ৰী বিপুল কুমাৰ দাস। আৰু তাৰ পিছত ৩ নম্বৰ কাৰ্যসূচীটো আমাৰ আছিল বৃক্ষৰোপণ কাৰ্যসূচী, যিটো আমাৰ পৰিৱেশৰ ওপৰত আমি লক্ষ্য ৰাখি আমাৰ গাঁৱৰে আমাৰ সমাজৰ সভাপতি দুখন সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলৰ একেলগে আমি বৃক্ষৰোপণ অনুষ্ঠান এটা ৰখা হৈছিল। সেইটোৰ পিছত আমাৰ শান্তিপুৰৰে আমাৰ যিটো আমাৰ তৰুণ অনুষ্ঠান, আমাৰ ৪ নম্বৰ কাৰ্যসূচী আমাৰ তৰুণ অনুষ্ঠান আছিল। আমাৰ ৩জন বিশেষ স্বৰ্গীয় আমাৰ কমলেশ্বৰ দাস সৌৰণী তৰুণ, তেওঁ ল'ৰাই উদ্বোধন কৰিছিল ভদ্ৰেশ্বৰ দাসে। দ্বিতীয় আমাৰ তৰুণটো আছিল হেমবালা দাস আৰু হেমবালা দাসৰ তৰুণটো তেখেতৰ নিজৰ স্বামী অনুষ্ঠিত কৰিছে। আৰু ৩ নম্বৰ আমাৰ তৰুণটো আছিল, সেই ৩ নম্বৰ তৰুণটো আমাৰ স্বৰ্গীয় হাৰিত চন্দ্ৰ দাসন, সেইটো আমাৰ সমিতি সিদ্ধান্ত মৰ্মে মই নিজেই উন্মোচন কৰিছিলোঁ। ঠিক তেনেকুৱাৰ পিছত আমাৰ খেল ধেমালি আমাৰ যেনেকুৱা ধৰ হাই জাম্প, লং জাম্প, দৌৰ খেল, এনেকুৱা মানে সৰু সৰু মাৰাথন আৰু লগতে ভেকচিন প্ৰতিযোগিতা, মুকলি ভেকচিন প্ৰতিযোগিতা, ৰছা টনা খেল। আমাৰ খেল বুলি কোৱাৰ লগে বহু ধৰণৰ আমাৰ অন্যান্য খেল বহুত কথা হৈ যায়, যেনে পাৰ পানী, কানিমুনি, অন্যান্য খেল আমাৰ দিনজোৰা কাৰ্যসূচী চলিছিল। ঠিক ৬ বজাৰ লগে লগে আমাৰ বঁটা বিতৰণী সভা এখন আমি আহ্বান কৰিছিলোঁ। বঁটা বিতৰণী সভাত আমাৰ শান্তিপুৰ ৰাইজৰে প্ৰাক্তন সভাপতি শশী মন্দাসে সভাপতিত্বৰ নেতৃত্ব কৰিছে তেখেতে। পিছৰ কাৰ্যসূচীবিলাক আমাৰ ইতিমধ্যে আমাৰ ছুপাৰষ্টাৰ প্ৰতিযোগিতা বৰ্তমান সমাপ্ত হৈছে। ইয়াৰ পিছত আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে আমাৰ এই 2023 চনত আৰু 2024 চনত আমাৰ যিটো ফলাফল কৰিছে, যিটো মানে হাই ছেকেণ্ডেৰীৰ লগতে আমাৰ মেট্ৰিকৰ ৰিজাল্ট অভূতপূৰ্ব ৰিজাল্ট কৰিছে, তেওঁলোকক আমি আমাৰ সক্ষম অনুযায়ী তেওঁলোকক আমি এখন স্মাৰক এখন গামোচাৰে আমি তেওঁলোকক প্ৰদান কৰা আছে। আমাৰ এটা ভাল খবৰ, আমাৰ শান্তিপুৰৰে এইবাৰ 2023 চনত এজন ডক্টৰ ডিগ্ৰী লাভ কৰি তেখেতে আমাৰ গাঁওখনলৈ সুনাম কঢ়িয়াই আনিছে। লগতে আমাৰ বিশেষ আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ কাৰ্যসূচীত আকৰ্ষণীয় আমাৰ জ্যোতি ডাঙৰীয়াৰ গীতৰ ভৰাই আছে, লগতে অন্যান্য আৰু